নমস্কাৰ মই আয়ুষ আজি হৈছে 12 ফেব্ৰুৱাৰী 2025 বুধবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে ননৈ তুলসীমুখত নৱবিবাহিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। মৃত বোৱাৰীগৰাকী কামপুৰ দক্ষিণপাট ভকত গাঁৱৰ অংকিতা বৰা। এবছৰ পূৰ্বে তুলসীমুখ কুৰুৱাবাসীৰ বিশ্বজিৎ দাস নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অংকিতা। পৰৱৰ্তী খবৰটো হৈছে আম্বানী পৰিয়ালৰ 4 প্ৰজন্মই স্নান কৰিলে মহাকুম্ভত। দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানীয়ে আজি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত তেওঁৰ মাতৃ পুত্ৰ আৰু নাতিনীসহ পবিত্ৰ স্নান কৰে। পৰৱৰ্তী খবৰটো হৈছে প্ৰসংগত বৃহৎ নদীবান্ধ অসমৰ স্বাৰ্থত চীনৰে জলচুক্তি কৰাৰ দাবী গৌৰৱ গগৈ। ত্ৰিবটত ব্ৰহ্মপুত্ৰৰ বুকুত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কুচকাৱাজ চলাই থকা চীনক ৰুধিবলৈ শীঘ্ৰে চুবুৰীয়া দেশখনৰ সৈতে এক জলচুক্তি সম্পাদন কৰাটো সময়ৰ আহ্বান হৈ পৰিছে। পৰৱৰ্তী খবৰটো হৈছে কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব এখন অন্য পৃথিৱী য'ত উন্নয়ন হ'ব দ্ৰুততৰ নৰেন্দ্ৰ মোদী। ফ্ৰান্সত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এআই একশ্যন সামিট আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। তেওঁ নিজৰ ভাষণত কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰৱৰ্তী খবৰটো হৈছে শাৰীৰিকভাৱে অসুস্থ বিপিন চাওডাং ৰাজীৱ সদিয়াৰ আদ্যশ্ৰাদ্ধৰ পৰা উভতাৰ পথতে অসুস্থ হৈ পৰে কণ্ঠশিল্পীগৰাকী। বৰ্তমান ডিব্ৰুগড় এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন তেওঁ। পৰৱৰ্তী খবৰটো হৈছে জিলেলে জিলেলে কাৰ সৃষ্টি ৰাজীৱ সদিয়াৰ গানক নিজৰ বুলি প্ৰচাৰ কৰিছিল সীমান্ত শেখৰে। ৰাজীৱ সদিয়াৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই। উজনি অসমত ৰাজীৱ সদিয়াৰ মৃত্যুৱে এক প্ৰকাৰৰ যেন গণজাগৰণৰ সৃষ্টি কৰিছিল। লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছিল ৰাজীৱ সদিয়াৰ আদ্যশ্ৰাদ্ধ। পৰৱৰ্তী খবৰটো হৈছে LOCৰ কাষত পুনৰ শ্বহীদ হ'ল 2 ভাৰতীয় সেনা হাস্পতালত জীৱন মৃত্যুৰে যুঁজিছে এজনে। জম্মু কাশ্মীৰত পুনৰ 2 ভাৰতীয় জোৱানে হেৰুৱালে প্ৰাণ। জানিব পৰা মতে সন্ত্ৰাসবাদীয়ে মঙলবাৰে LOCৰ কাষত কৰা ID বিস্ফোৰণৰ ফলত প্ৰথমে 3 জন অতি গুৰুতৰভাৱে আহত হৈছিল। পৰৱৰ্তী খবৰটো হৈছে উৎকোচ কাণ্ডত অভিযুক্ত আদানীলৈ সকাহ। আমেৰিকাৰ পৰা প্ৰত্যাহাৰ কঠোৰ FCP আইন। নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে গৌতম আদানীক ভাল খবৰ দিলে ডনাল্ড ট্ৰাম্পে। দেশখনৰ শক্তিশালী আইন ফৰেন কৰাপ্ট প্ৰেক্টিছ এক্ট প্ৰত্যাহাৰ কৰিলে ট্ৰাম্পে। পৰৱৰ্তী খবৰটো হৈছে অস্থিৰ পঞ্জাৱৰ ৰাজনীতিত দিল্লীত সম্পন্ন বৈঠক ভগৱন্ত মানে ক'লে দল সলনি কৰাৰ কংগ্ৰেছৰে নীতি। পঞ্জাৱৰ আপ চৰকাৰত কোনো সংকট নাই অৰবিন্দ কেজৰিৱাল সহ আপৰ শীৰ্ষ নেতাৰ উপস্থিতিত দিল্লীত অনুষ্ঠিত হোৱা পঞ্জাৱৰ আপৰ বিধায়কসকল বৈঠকৰ পাছত এইদৰে মন্তব্য ভগৱন্ত মানৰ। পৰৱৰ্তী খবৰটো হৈছে পেৰিছ এআই সন্মিলন সংবোধন প্ৰধানমন্ত্ৰী মোদীৰ। এআই সন্মিলনত প্ৰায় 100খন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিছে। সন্মিলনখনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে সহ অধ্যক্ষতা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এআই আমাৰ জীৱন আৰু সমাজখন সলনি কৰি আছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে মহিলাকে চম্ভালিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ তালিকাত এই 5 গৰাকী নেত্ৰী। দিল্লীত এইবাৰ বিজেপিয়ে মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব অৰ্পণ কৰিব পাৰে এগৰাকী মহিলা নেতাক। ইতিমধ্যে এই বিষয়টোক লৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই আলোচনা কৰিছে যদিও কেজৰিৱালক পৰাস্ত কৰি প্ৰৱেশ বৰ্মাৰ নাম। পৰৱৰ্তী খবৰটো হৈছে প্ৰসংগ মনুস্মৃতি গ্ৰন্থ ধৰ্মীয় গুৰুৰ ৰোষত ৰাহুল গান্ধী। সংবিধানত ক'ত লিখা আছে যে ধৰ্ষণকাৰী ওলাই যাব লাগে আৰু ধৰ্ষণ কৰাজনে ঘৰতে থাকিব লাগে। ৰাহুল গান্ধীয়ে কৈছিল যে এইটো আপোনাৰ মনুস্মৃতি গ্ৰন্থত লিখা হ'ব পাৰে কিন্তু সংবিধানত লিখা নাই। পৰৱৰ্তী খবৰটো হৈছে কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কেতিয়াৰ পৰা পাব বৰ্ধিত দৰমহা। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰীয়ে ডাঙৰ পদক্ষেপ ল'ব পাৰে। ইয়াৰ বাবে ফিটমেন্ট ফেক্টৰ 2.86% হোৱাৰ প্ৰয়োজন। পৰৱৰ্তী খবৰটো হৈছে ছিংগাপুৰত অসমৰ ছেমিকণ্ডাক্টৰ ইলেক্ট্ৰিক চিটি আদি বিভিন্ন বিষয় সামৰি বিভিন্ন খণ্ডৰ উদ্যোগপতিৰ ধাৰাবাহিক বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশখনত উপস্থিত হোৱাৰ পাছতে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি H.C. থাৰ্মেনক মুখ্যমন্ত্ৰীয়ে সৌজন্যমূলক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিৰ সৈতে মুখ্যমন্ত্ৰীয়ে সহযোগিতামূলক প্ৰকল্পসমূহৰ বিষয়ে আলোচনাত মিলিত হয়। পৰৱৰ্তী খবৰটো হৈছে ৰাজীৱ সদিয়াৰ পৰিয়াললৈ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত। মৰ্মিতা আৰু তেওঁৰ স্বামী অমিতে ৰাজীৱ সদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়াইছে 50,000 টকা। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।